নিজে ডিজাইন কৰা বা নিজে বনাই লোৱা কাপোৰ এযোৰ পিন্ধিলে বহুত বেছি ভাল লাগে হয়নে এনেকুৱা কাপোৰ আপোনালোকে কম খৰচতে কম সময়তে লগতে বেছি কষ্ট নোহোৱাকৈ নিজে নিজৰ কাৰণে এযোৰ মন পছন্দৰ কাপোৰ বনাই ল'ব পাৰে মই তেনেকুৱা এযোৰ বনাবলৈ চেষ্টা কৰিছো ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈকে চালে সকলোখিনি গমে পাব তেন্তে বলকচোন ভিডিঅটো আৰম্ভ কৰো নমস্কাৰ সকলোকে আশা কৰো সকলোৰে খবৰ ভাল আৰু মোৰো ভাল আজি আপোনালোকৰ মাজলৈ আকৌ এটা নতুন ভিডিঅ' লৈ আহিলো আৰু আজি ভিডিঅ'টো মানে কত ফুৰিব যোৱা ভিডিঅ' নহয় আৰু মানে ঘৰত ইয়াতে বহি এটা ভিডিঅ' আপোনালোকৰ আগত শ্বেয়াৰ কৰিম আৰু সেই ভিডিঅ'টো হৈছে এযোৰ কাপোৰৰ ওপৰত আৰু কাপোৰ মানে কি হয় এযোৰ বগা কাপোৰ আছিল আৰু সেই বগা কাপোৰযোৰ মানে মিটাৰ হিচাপত অনলাইন অৰ্ডাৰ কৰা হৈছিল আৰু একদম মানে উকা হয় একো নাছিল তাত গতিকে তাত মানে ফেব্ৰিক কৰা গৈছে আৰু মই কাপোৰযোৰ চলাবলৈ ইমান বেছি ভাল লাগিল যে আপোনালোকৰ আগত দেখাও বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিলো আৰু আপোনালোকৰ কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব আৰু এটা কথা কৈ থওঁ আপোনালোকে যদি আজি প্ৰথমবাৰ মোৰ ভিডিঅ' চাই আছে তেন্তে চেনেলটো মানে সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব তেতিয়া হলে মানে আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিব আৰু এযোৰ হৈছে এযোৰ বগা কাপোৰ আছিল মানে মিটাৰ হিচাপত অনা গৈছিল আৰু ইয়াতে ফেব্ৰিক কৰা গৈছে আৰু ফেব্ৰিকটো চাওকচোন দূৰৰ পৰা এনেকুৱা লাগে যেন এমব্ৰয়ডাৰী কৰা গৈছে নহয় নে আপোনালোকে কমেন্ট কৰি জনাব কেনেকুৱা লাগিছে আৰু এই ফেব্ৰিকটো মানে মোৰ বাইদেউ কৰিছিল আজি তাই এইযোৰ মানে প্ৰথম কৰিছে গতিকে তাই দেখালে আৰু মোৰ ইমান বেছি ভাল লাগিল এইটো আপোনালোকৰ আগত দেখুৱালো আৰু বাকি কৰি আছে কিন্তু মানে কি হয় এইযোৰ কাপোৰ যেতিয়া তাই কৰিছিল ফেব্ৰিক মই মানে ভিডিঅ' কৰিব নোৱাৰিলো আৰু তাইও নকৰিলে গতিকে আপোনালোকক দেখুৱাব নোৱাৰিলো যে কেনেকৈ কৰিছে বা কি কি প্ৰসেছত কৰিছে ফেব্ৰিকটো একো দেখুৱাব নোৱাৰিলো জাস্ট কাপোৰযোৰে আপোনালোকৰ আগত দেখুৱালো সেইটো কাৰণে পিছত যদি পাৰো বাকি কেইযোৰত দেখুৱাই দিম একদম ফাৰ্ষ্টৰ পৰা আৰম্ভণিৰ পৰা আপোনালোকক দেখুৱাই দিম কেনেদৰে ফেব্ৰিক কৰিছে বাকি কি প্ৰডাক্ট ইউজ কৰিছে গতিকে কেনেকুৱা লাগিছে এইযোৰ কমেন্ট কৰি জনাব আৰু ফুলবোৰ মানে কম্পিউটাৰৰ পৰা উলিয়াই অনা গৈছিল কাগজত আৰু তাৰ পৰা তাই মানে ড্ৰয়িং কৰি কিনে এই ফেব্ৰিকটো কৰিছে আৰু দূৰৰ পৰা এনেকুৱা লাগে যেন এমব্ৰয়ডাৰী কৰিছে এনেকুৱা টাইপ হয় আৰু ফুলবোৰ ডাঙৰ ডাঙৰকৈ দিছে আৰু মাজৰ ফালে মানে সৰু সৰুকৈ দিছে এটা আৰু যেটো হোৱাইট হয় কাপোৰ যে এইটো কাৰণে বেছি ফুটি উঠিছে কালাৰ কেইটা এয়া চাওক সৰু সৰু বুটা মানে সৰু সৰু ফুলো দিছে মাজে মাজে আৰু এইখন মানে মেখেলা হয় এইখন মেখেলা হয় আৰু যেটো মিটাৰ হিচাপত কাপোৰ আনা গৈছিল মানে অৰ্ডাৰ কৰি তো মিটাৰ কাপোৰে মানে একফালে কাটি চাদৰ আৰু এখন মেখেলা কৰিছে ব্লাউজ বাৰু যিকোনো ব্লাউজৰ লগতে পিন্ধিব পাৰি এইখন হৈছে মেখেলাখন আৰু মেখেলাখনৰ কাম আছে ফলস লগাব আৰু ফলস লগাব বাকি আছে লগতে সাইডটো চিলাব বাকি আছে তাৰ পিছতে পিন্ধিব পাৰিম আৰু মই এতিয়া চিলোৱাৰ পিছত আপোনালোকক পিন্ধাই দেখাই দিম এবাৰ আৰু কেনেকুৱা লাগে আপোনালোকেও জনাব আপোনালোকেও মানে ঘৰত এনেদৰে কৰিব পাৰে যদি উকা কাপোৰ আছে মানে বেছি টাইম নালাগে লগতে ফেব্ৰিকৰ দামবিলাকো ইমান নহয় প্ৰাইচবিলাকো মানে কমতে পোৱা যায় গতিকে খুব বেছি ভাল লাগে এনেকুৱা উকা কাপোৰত ফুল তুলিলে এইখন হৈছে মেখেলাখন আৰু চাদৰখনো আছে এইখন হৈছে চাদৰখন চাওকচোন ইমান বেছি ভাল লাগিছে ফুলকেইটা আগতে মই স্ক্ৰিন প্ৰিন্টিং কৰা ভিডিঅ' আপোনালোকক দেখুৱাইছোৱে স্ক্ৰিন প্ৰিন্টিংও কৰোঁ মই লগতে আৰু দিম মাজতে ভিডিঅ' কিয়নো দিব পৰা নাই সময় মিলাব পৰা নাই কাৰণে আৰু স্ক্ৰিন প্ৰিন্টিংটো মই কৰোৱে কাপোৰত গতিকে এইযোৰ ফেব্ৰিক কৰিছে মোৰ বাইদেৱে মই কৰা নাই বাৰু আৰু সাইডৰ ফালে মানে আমি ভাবিছো লেস লগাই দিম আৰু লেস আনিছো অলৰেডি লেসটো লগাব বাকি আছে আৰু সাইডৰ এটো সাইড মানে চিলাইছো ইয়াতে মানে গুঠিব বাকি আছে আৰু গুঠা হোৱাৰ পিছত সাধাৰণ কমপ্লিট হৈ যাব আৰু লেসটো আমি সাইডত লগাই দিম বুলি ভাবিছো আৰু লেসটো মই আনিছো অনলাইন কৰি গতিকে আপোনালোকক দেখুৱাম গুটেই মানে কমপ্লিট হোৱাৰ পিছত আপোনালোকক পিন্ধি এবাৰ দেখুৱাম আৰু লেসটো এবাৰ দেখুৱাই দিম ৰব আৰু লেসটো মানে অনলাইন অৰ্ডাৰ কৰি অনা গৈছিল বেছি দাম লোৱা নাই বাৰু 180 মান লৈছিলে কি জানি দামটো পাহৰিলো মই গতিকে খুব ধুনীয়া লেস আনিছে বাইদেউ অৰ্ডাৰ কৰি আনিছে মই বাৰু আনা নাই কিন্তু মোক লগাব দিছে কাৰণে মই আজি আপোনালোকক ভিডিঅ' কৰি আপোনালোকক দেখুৱালো মই চিলাই দিম কাপোৰযোৰ গতিকে এইটো এটা লেস আনিছে ইয়াতে আছে 9 মিটাৰ লেস আছে হৈ যাব লাগে চাদৰ অকল চাদৰখনে গতিকে চাদৰখনত হৈ যাব লাগে আৰু লেসটো দেখিছেনে দেখুৱাই দিছো ৰব ইমান বেছি ধুনীয়া ব্লু কালাৰ হয় ব্লু আৰু গোল্ডেন গতিকে চাদৰখনত ভাল লাগিব বুলি ভাবিছো আৰু 9 মিটাৰ হ'ব লাগে চাদৰখনত চিলোৱাৰ পিছত গম পাম হ'বনে নহয় গতিকে
এনেদৰে এই যে চাদৰ মেখেলা বনাইছে বহুত বেছি ভাল লাগিছে আৰু আপোনালোকে ট্ৰাই কৰি চাব পাৰে এনেদৰে যদি উকা কাপোৰ আছে আৰু যদি আপোনালোকৰ হাতত সময় আছে তেতিয়াহ'লে এনেকুৱা মানে কামবোৰ কৰি চাব পাৰে আৰু নিজে ডিজাইন কৰা বস্তু পিন্ধিও ভাল লাগে মানে কাপোৰ পিন্ধিও ভাল লাগে নিজে ডিজাইন কৰা গতিকে আপোনালোকে এনেদৰে কৰিব পাৰে আৰু ইয়াতে মিটাৰটো মানে লেছ মানে আপুনি বহুত ডিজাইনৰ পাব তাৰ ভিতৰত আমাৰ মানে এইটো ভাল লাগিল লগতে মিলিব বুলি ভাবিলোঁ এইটো কাৰণে অৰ্ডাৰ কৰিছোঁ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ আৰু বহুত বেছি ভাল হয় লেছটো এনেকৈ ছাইডত মানে এনেদৰে ছাইডত লগাই দিম বুলি ভাবিছোঁ ভাল লাগিব লাগে যিহেতু ব্লু কালাৰ হয় ফুলকেইটাটো ব্লু দিছে গতিকে মিলি যাব আৰু একদম গোল্ডেনো আছে কালাৰ ব্লু আৰু গোল্ডেন গতিকে ভাল লাগিব বুলি ভাবিছোঁ আৰু যেতিয়া চিলোৱা হ'ব তাৰপিছত মই আপোনালোকক পিন্ধি এবাৰ দেখুৱাই দিম আৰু বহুত বেছি ভাল লাগিছে ফুলকেইটা আৰু ইয়াৰ চাদৰখন মই তলত পাৰি দিছোঁ আৰু এনেদৰে তলত পাৰি লৈ মই লেছটো লগাই দিম বুলি ভাবিছোঁ আৰু আপোনালোকক কৈছোঁ মই যিহেতু লেছটো হাতেৰে লগাম গতিকে অকণমান কষ্ট হ'ব যিহেতু মোৰ মেচিনটো বহুত বছৰ পুৰণি গতিকে বেছি ডাঠ কাপোৰ চিলাব নোৱাৰোঁ আৰু ইয়াত দেখা পাইছে লেছটোৰ লগত মিলাকৈ মই গোল্ডেন কালাৰ এটা সূতা লৈ লৈছোঁ আৰু এই সূতাটোৰ সহায়ত মই মানে গোটেই লেছটো চাদৰখনত লগাই যাম আৰু যিহেতু লেছটো অকণমান ডাঠ গতিকে মেচিনত মোৰ নবহে যিহেতু পুৰণি মেচিন গতিকে এনেকৈ আৰু হাতেৰে চিলাই যাম অকণমান টাইম লাগিব কিন্তু মানে ধৈৰ্যও লাগিব ধৈৰ্য থাকিলেহে মানে এইবিলাক কাম কৰিব পাৰিম আৰু এই লেছটো আপোনালোকে মানে আঠাৰ সহায়তো লগাই দিব পাৰিব যিটো আঠা মানে কাপোৰত লগোৱা পোৱা যায় গতিকে সেনেকুৱা আঠাও অনলাইন কৰি অৰ্ডাৰ কৰিব পাৰিব কিন্তু মই মানে চিলাই যাম যিহেতু চিলাই গ'লে অকণমান বস্তুটো মজবুত হ'ব লগতে বেছি দিনলৈকে থাকিব আৰু আঠাটো থাকে তথাপিও মই আঠাটো আজিলৈকে ইউজ কৰি পোৱা নাই গতিকে মই চিলাই যাম বুলি ভাবিছোঁ এনেদৰে গোটেই চাদৰখনতে লেছটো লগাব লাগিব গতিকে ভিডিঅ'ত শেষলৈকে চাই থাকিব আৰু কমপ্লিট হোৱাৰ পিছতো দেখামেই আপোনালোকক বেছি নাই এটা সাইডে অকমান বাকি আছে আৰু এইখিনি হলে মানে এটা সাইড কমপ্লিট হ'ব আৰু মোৰ তলত কৰি মানে ডিঙিৰ বিষ উঠি গৈ এটো কাৰণে মই হাতত এনেদৰে লৈছো এবাৰ আৰু যেনেকৈ মই সুবিধা পাইছো মই তেনেকৈ কৰি গৈছো গতিকে সোনকালে উলাব লাগে আৰু আপোনালোকক দেখুৱাব লাগে গতিকে মই কৰি গৈ আছো আৰু মানে আপুনি যি কাম কৰি ভাল পায় সেইটো কাম আপোনালোকে কৰিব লাগে যেতিয়া সময় পায় এনে থকা সময়খিনি যদি আপোনালোকে ভাল পোৱা কামখিনি কৰি যায় তেতিয়া হলে মানে সময়টো ব্যস্ত হৈ থকা যায় আৰু ব্যস্ত হৈ থাকিলে মানে একো দুচিন্তা বা টেনচন তেনেকুৱা একো নাহে গতিকে মই এনে থকা সময়খিনি এইবিলাক কৰি মই ভাল পাওঁ গতিকে মই এনে থাকিও বেয়া পাওঁ গতিকে যিখিনি জানো এনেকুৱা নহয় যে আপুনি পাৰফেক্ট হ'ব লাগিব সকলো কামতে হেতু কথা নহয় মানে যিখিনি আপুনি জানে সেইখিনি আপুনি যদি কৰিব বিচাৰে তেতিয়ালে কৰিব পাৰে আৰু মানে তেনেকুৱা কামবিলাক কৰিও ভাল লাগে গতিকে মইও তেনেকৈ কৰি গৈ থাকো
কাপোৰযোৰৰ ফাইনেল লুকটো চাই লওক খুব ধুনীয়াকৈ মই পিন্ধি লৈছোঁ আৰু কাপোৰযোৰ বুলি ক'লে ভুল হ'ব কিয়নো অকল মই চাদৰখনে পিন্ধিছোঁ মেখেলাখন বাৰু চিলোৱাই নাই মেখেলাখন মই বেলেগ মেখেলাখন পিন্ধি লৈছোঁ আৰু মেখেলাখন চিলাওঁতে অকণমান টাইম লাগিব গতিকে ব্লাউজটো মোৰ বেলেগ কাপোৰযোৰৰ লগত বেলেগ কাপোৰৰ ব্লাউজ হয় যিহেতু এই কাপোৰযোৰৰ ব্লাউজ নাই আৰু কাপোৰযোৰ যিহেতু বগা হয় যিকোনো ব্লাউজৰ লগতে পিন্ধিব পাৰি আৰু ফুলবিলাকো খুব ধুনীয়া ৰঙা নীলাৰে তোলা আছে গতিকে সকলো যিকোনো ব্লাউজৰ লগতে পিন্ধিলে মিলিব আৰু মই সেইটো কাৰণে মই বেলেগ চাদৰ মেখেলাৰ ব্লাউজডালত পিন্ধিছোঁ আৰু কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু আপোনালোকক কৈছে যিহেতু গোটেই কামখিনি মানে মোৰ বাইদেউ কৰিছে আৰু চাদৰখন মানে ফাৰ্ষ্টৰ পৰা কেনেকৈ কৰিছে মই দেখুৱাব নোৱাৰিলোঁ যিহেতু মই কাষত নাছিলোঁ গতিকে আধাৰ পৰা মই আপোনালোকক দেখুৱাই দিলোঁ মানে মই চিলোৱাৰ পৰা আপোনালোকক দেখুৱাই দিলোঁ যেহেতু লেচটো মই নিজে লগালোঁ আপোনালোকে দেখা পাইছে আৰু লেচটো অনলাইন কৰি অৰ্ডাৰ কৰি আনি কিনে লগোৱা হৈছে গতিকে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু বাকী যিখিনি কৰি আছে সেইখিনি মই আৰম্ভণিৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ মানে আঁকিছে বা কেনেকৈ ফেব্ৰিক কৰিছে সকলোখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইযোৰ মানে বগা কাপোৰ হয় গতিকে কালাৰটোও ভাল লাগিছে লগতে ফুলৰ কালাৰটো আৰু ফুলবিলাকো খুব বেছি ভাল লাগিছে আপোনালোকৰ কেনেকুৱা লাগিছে জনাব আৰু এইটো এটা ফুলটো খুব ধুনীয়া জেগাত পৰিছে এইটো ডিজাইনটো বহুত বেছি ভাল লাগিছে গতিকে হোৱাইট কাৰণে বেছি ভাল লাগিছে আৰু ফুলখিনি তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে নেক্সট ভিডিঅ' এটাত লগ পাম আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে ভিডিঅ'টো লাইক কৰি দিব লগতে কেনেকুৱা লাগিছে এইটো কমেণ্ট কৰি দিব